নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 17 মাৰ্চ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ একেলগে যুগুতোৱা হৈছে এই মুহূৰ্তত জনাই আছো ৰাতিপুৱাৰ গুৰুত্বপূৰ্ণ খবৰ একেলগে এগৰাকী দুগৰাকী নহয় 20,000 কংগ্ৰেছীয়ে এৰিব দল টিকট কেন্দ্ৰিক সংঘাতক লৈ এতিয়া চূড়ান্ত হুংকাৰ এই মুহূৰ্তত এটা পলিটিকেল ডাঙৰ খবৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ কৰ্মীক এক ভয়াবহ ভাবুকি এগৰাকী দুগৰাকী নহয় একেলগে 20,000 কংগ্ৰেছ কৰ্মীয়ে পদত্যাগ কৰিব টিকট কেন্দ্ৰিক সংঘাতক লৈ কংগ্ৰেছ কৰ্মীৰ চূড়ান্ত ৰূপ এই মুহূৰ্তত গুৰুত্বপূৰ্ণ খবৰ কংগ্ৰেছী বিধায়কৰ বিৰুদ্ধে হাজাৰ হাজাৰ কংগ্ৰেছীৰ হুংকাৰ লাহৰীঘাট সমষ্টিত বিধায়ক আসিফ নাজাৰৰ টিকট পালেই হ'ব বিপদ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ সমৰ্থনত মৰিগাঁও জিলা কংগ্ৰেছৰ বিক্ষোভ এটা গুৰুত্বপূৰ্ণ খবৰ প্ৰদ্যুৎ বৰদলৈ আক্ৰমণকাৰীক প্ৰাৰ্থিত্ব দিলে মানি লোৱা নহ'ব এই হুংকাৰ প্ৰদান কৰিছে বিস্ফোৰণ মৰিগাঁও জিলা কংগ্ৰেছৰ প্ৰশাসনিক সম্পাদক ইজাজ হুছেইনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ কৰ্মীৰ এক ভয়াবহ ভাবুকি এগৰাকী দুগৰাকী নহয় একেলগে 20,000 কংগ্ৰেছ কৰ্মীয়ে পদত্যাগ কৰিব পৰৱৰ্তী খবৰটো হৈছে দিল্লীত অগপৰ বাবে চূড়ান্ত 14টাকৈ সমষ্টি অগপক দিবলগীয়া প্ৰথম 14টা সমষ্টি চূড়ান্ত হৈছে বৰপেটা বঙাইগাঁও বজালি হাজো শুৱালকুছি তেজপুৰ কলিয়াবৰ লগতে বোকাখাট ডিমৰীয়া খুনাই আলগাপুৰ কাটলিচেৰা দক্ষিণ কৰিমগঞ্জ তিয়ক শিৱসাগৰ নাওবৈচাকে ধৰি এই 14টা সমষ্টি ৰখা হৈছে প্ৰথম কেটেগৰীত এই 14টা সমষ্টিত অগপৰ জয়ৰ সম্ভাৱনা আটাইতকৈ বেছি আৰু কেইবাটাও সমষ্টিত আলোচনা চলি আছে বিজেপিয়ে যোৱাবাৰতকৈ অগপক আসন কমকৈ দিয়াৰ সম্ভাৱনা কিন্তু জয়ী হোৱা সমষ্টি এইবাৰ বেছি হ'ব বুলি দাবী কৰা হৈছে এইবাৰ 9জনতকৈও বেছি বিধায়ক জয়ী হ'ব বুলি ধাৰণা কৰা হৈছে অগপক দিবলগীয়া প্ৰথম 14টা সমষ্টি চূড়ান্ত হৈ পৰিছে পৰৱৰ্তী খবৰটো হৈছে বিশ্বৰ সৰ্ববৃহৎ এয়াৰপোৰ্টত ভয়ংকৰ আক্ৰমণ এই মুহূৰ্তত এটা ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো বিশ্বৰ সৰ্ববৃহৎ এয়াৰপোৰ্টত ভয়ংকৰভাৱে ড্ৰোন আক্ৰমণ কৰা হৈছে ধ্বংস কৰাৰ উদ্দেশ্যৰে বিশ্বৰ সৰ্ববৃহৎ এয়াৰপোৰ্টত এটেক কৰা হৈছে বিমান যাত্ৰীৰ মাজত হাহাকাৰ লাগিছে এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ বিমানবন্দৰৰ সমীপৰে তেলৰ টেংকাৰত ভয়ংকৰভাৱে আক্ৰমণ কৰা হৈছে মুহূৰ্ততে তেলৰ টেংকাৰত লাগিছে জুই কলা ধোঁৱাই আৱৰি ধৰিছে চৌদি লগে লগে ডুবাই আন্তৰ্জাতিক এয়াৰপোৰ্ট কৰা হৈছে বন্ধ অস্থায়ীভাৱে ৰখা হৈছে বিমানৰ উৰণ মুহূৰ্তত ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো এই মুহূৰ্তত 3 দিন পূৰ্বে ইৰানে UAEৰ 3টা বিমানবন্দৰ খালীৰ নিৰ্দেশ দিছিল UAEৰ বিমানবন্দৰৰ জৰিয়তে খাৰ্দ্বীপত আক্ৰমণ কৰিছে আমেৰিকাই 1 আৰু 7 মাৰ্চত বিশ্বৰ আটাইতকৈ ব্যস্ত বিমানবন্দৰত হৈছিল আক্ৰমণ বিশ্বৰ সৰ্ববৃহৎ এয়াৰপোৰ্টত ভয়ংকৰভাৱে ড্ৰোন আক্ৰমণ কৰা হৈছে পৰৱৰ্তী খবৰটো হৈছে বিহাৰত NDAৰ ক্লিন সুইপ এবাৰ বিহাৰ ৰাজ্যসভাৰ নিৰ্বাচনত NDAৰ 5 গৰাকীকৈ প্ৰাৰ্থীৰ জয়লাভ নীতিন নবীন নীতিশ কুমাৰ উপেন্দ্ৰ কুশৱাহা ৰামনাথ ঠাকুৰ শিৱেশ ৰাম ৰাজ্যসভালৈ নিৰ্বাচিত হৈছে পৰৱৰ্তী খবৰটো হৈছে মহাভাৰতৰ কৰ্ণৰ দৰে অৱস্থা এতিয়া প্ৰদ্যুৎ বৰদলৈৰ সংঘদুখত পৰি কৰ্ণৰ দৰে অৱস্থা হৈছে প্ৰদ্যুৎ বৰদলৈৰ দেৱব্ৰত শইকীয়াৰ শেষ কৰাৰ দৰে কংগ্ৰেছক শেষ কৰিলে গৌৰৱ গগৈয়ে 140 বছৰীয়া কংগ্ৰেছৰ গৌৰৱ গগৈৰ শাসনত অভক্ষয় হ'ল পুত্ৰ তানজিল হুছেইনক সুৰক্ষা দিবলৈ নগাঁৱত ষড়যন্ত্ৰ ৰকিবুল হুছেইনৰ কংগ্ৰেছ নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ উজাৰি এই বিস্ফোৰক মন্তব্য কৰিছে ভূপেন বৰাই পৰৱৰ্তী খবৰটো হৈছে 18 বছৰে বেদখলকাৰীৰ কবলত থকা ভূমি অৱশেষত উদ্ধাৰ কৰিছে প্ৰশাসনে
ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ বেদখলকৃত ভূমি উদ্ধাৰ কৰা হৈছে। 18 বছৰীয়া ন্যায়িক যুঁজৰ পাছত ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে প্ৰশাসনে ভূমি পুনৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ বাবে মোকলাই দিছে প্ৰশাসনে। আন এটা খবৰ, 140 বছৰীয়া কংগ্ৰেছক শেষ কৰিব গৌৰৱ গগৈয়ে। মহাভাৰতৰ কৰ্ণৰ দৰে অৱস্থা হৈছে বৈদ্যুৎ বদলৰ। এই মুহূৰ্তত ডাঙৰ খবৰ, লৰা ৰজাই আহোমক শেষ কৰাৰ দৰে কংগ্ৰেছো শেষ হ'ব। কংগ্ৰেছত থাকি লৰা ৰজাৰ দৰে ভূমিকা গৌৰৱ গগৈৰ। 140 বছৰীয়া কংগ্ৰেছ দলৰ অৱক্ষয় হৈছে গৌৰৱ গগৈৰ ৰাজত্বত। এই মুহূৰ্তত বিগ পলিটিকেল ব্ৰেকিং নিউজ। গৌৰৱ গগৈৰ ৰাজত্ব ৰকিবুল হুছেইনৰ পৰামৰ্শত কংগ্ৰেছ শেষ হ'ব। নগাঁৱৰ বৈদ্যুৎ বদলৰ ৰকিবুল হুছেইনে আনিছে বুলি অপপ্ৰচাৰ চলিছে। তানজিল হুছেইনক সুৰক্ষা দিবলৈ নগাঁৱত ষড়যন্ত্ৰ ৰকিবুল হুছেইনৰ। নগাঁৱত দ্বিতীয়জন সংখ্যালঘু নেতাক উত্থান হ'বলৈ নিদিয়ে ৰকিবুল হুছেইনে। কংগ্ৰেছৰ তুচ্ছ তাচ্ছিল্য সহ্য কৰিব নোৱাৰে বৈদ্যুৎ বদলয়ে। দৈনিক APCCৰ নেতাই এতিয়া পদত্যাগ কৰিছে। তৰুণ গগৈৰ দিনত এতিয়াৰ দৰে ৰাজীৱ ভৱন জ্বলা নাছিল। গৌৰৱ গগৈ ৰকিবুল হুছেইনৰ বিৰুদ্ধে এইদৰে বিস্ফোৰণ ঘটাইছে ভূপেন বৰাই। আন এটা খবৰ হৈছে ৰাজ্যৰ 51টা সমষ্টিত প্ৰাৰ্থী দিব TMCয়ে। 78 গৰাকীয়ে বিচাৰিছে দলীয় টিকট। 18 মাৰ্চত ঘোষণা হ'ব প্ৰাৰ্থীৰ তালিকা। পৰৱৰ্তী খবৰ, ভয়ংকৰ কাল বৈশাখী, চকুৰ সন্মুখতেই উৰি গৈছে সকলো। এই মুহূৰ্তত বিগ ব্ৰেকিং নিউজ। কেমেৰাত বন্দী হৈছে ভয়ংকৰ শিহৰণকাৰী ধুমুহাৰ দৃশ্য। কাল বৈশাখীৰ ভয়ংকৰ ৰূপ এই মুহূৰ্তত চকুৰ সন্মুখতে উৰুৱাই গ'ল চকী, মেজ, আচবাব। সৃষ্টি হৈছে ভয়ংকৰ ঘূৰ্ণী বতাহ। এই মুহূৰ্তত এটা ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। উৰিষ্যাত একেলগে ধুমুহা আৰু ঘূৰ্ণী বতাহৰ তাণ্ডৱ দৃশ্য দেখিবলৈ পোৱা গৈছে। ময়ূৰভঞ্জ জিলাত বতৰ প্ৰকৃতিৰ এক সংহাৰী ৰূপ দেখিবলৈ পোৱা গৈছে। দিশহাৰা হৈ পৰিছে ৰাজপথত থকা জনতা। কেমেৰাত বন্দী হৈছে ভয়ংকৰ ধুমুহাৰ এক শিহৰণকাৰী দৃশ্য। জনাইছো আন এটা ডাঙৰ খবৰ, আমেৰিকাৰ বিৰুদ্ধে ভয়ংকৰ কৌশল এবাৰ ৰাছিয়াৰ। ৰাছিয়াৰ সেনাই গোপনে এন্ট্ৰি বাঢ়িছে ইৰাণত। মুহূৰ্তত আন্তঃৰাষ্ট্ৰীয় খবৰ জনোৱাৰ চেষ্টা কৰিছো। ইৰাণৰ সুপ্ৰিম লিডাৰক ৰাছিয়ালৈ লৈ গ'ল সেনাই। মুস্তাফা খামেনি এতিয়া আশ্ৰয় লৈছে ৰাছিয়াত। আমেৰিকা আৰু ইজৰাইলক চেলেঞ্জ দি ৰাছিয়াৰ সহায়। ৰাছিয়াৰ কৌশল ধৰিবই নোৱাৰিলে আমেৰিকাই। ইজৰাইলৰ পৰা মুস্তাফাক ৰক্ষা ৰাছিয়াৰ মস্কোত মুস্তাফাৰ অস্ত্ৰোপচাৰ সম্পন্ন। ৰাছিয়াৰ সেনাৰ যুদ্ধৰ বিমানত ইৰাণ এৰিলে মুস্তাফাই। কুৱেইটৰ বাতৰি কাকতত প্ৰকাশ পাইছে এই তথ্য। ৰাছিয়াই দ্বিতীয়বাৰ হত্যা কৰিবলৈ নিদিয়ে ইৰাণৰ সুপ্ৰিম লিডাৰক, যাৰ বাবেই আমেৰিকাক চেলেঞ্জ দি ৰাছিয়াই মাৰিলে এন্ট্ৰি। ইৰাণৰ সৈতে যুদ্ধত নামি অসহায় ট্ৰাম্পৰ সহায় ভিক্ষা। জাপান, ফ্ৰান্স, ব্ৰিটেইন, দক্ষিণ কোৰিয়া, চীনক ভিক্ষা। সহায় বিচৰা প্ৰতিখন দেশে ট্ৰাম্পক ক'লে ন বুলি কৈছে। প্ৰতিখন দেশৰ স্পষ্টীকৰণ আমি ভাৰতৰ বাট অনুকৰণ কৰিম। ট্ৰুথ হেণ্ডলত নিজ মুখে স্বীকাৰ ডনাল্ড ট্ৰাম্পৰ। ৰাছিয়াৰ সেনাই গোপনে এন্ট্ৰি মাৰিছে এতিয়া ইৰাণত। আন এটা ডাঙৰ খবৰ, নামাজ আদায়ত মুছলমানক বাধা দিব নোৱাৰিব। নামাজীৰ বিৰুদ্ধে দাখিল আবেদনক লৈ কঠোৰ হৈ পৰিছে ন্যায়ালয়। এই মুহূৰ্তত ডাঙৰ খবৰ, নামাজ আদায়ত বাধা আৰোপ কৰাৰ অধিকাৰ কাৰো নাই। মছজিদত নামাজ আদায় কৰাত মুছলমানক অসুবিধা দিব নোৱাৰে। এই মুহূৰ্তত গুৰুত্বপূৰ্ণ খবৰ, নামাজীৰ সংখ্যা বেছি হোৱাকৈ কোনো আপত্তিৰ কাৰণ নাই। ধৰ্মীয় কাম কাজত দখলত অধিকাৰ নাই চৰকাৰ প্ৰশাসনৰ। নামাজীৰ সংখ্যা বেছি হ'লেও সুৰক্ষা দিব লাগিব প্ৰশাসনে। এই মুহূৰ্তত গুৰুত্বপূৰ্ণ খবৰ, মুছলমানৰ ধৰ্মীয় কাম কাজত অপ্ৰয়োজনীয় হস্তক্ষেপ বন্ধ কৰক। কেৱল আইন শৃংখলা বজাই ৰখাত গুৰুত্ব দিয়ক প্ৰশাসনে। এলাহাবাদ উচ্চ ন্যায়ালয়ৰ তৰফৰ পৰা এই গুৰুত্বপূৰ্ণ ৰায়দান প্ৰদান কৰা হৈছে।
সম্বলত নামাজীৰ সংখ্যা সীমিত কৰিবলৈ দাখিল হৈছিল আবেদন উচ্চ ন্যায়ালয়ত আবেদন দিছিল সম্বলৰ মুনাজিৰ খানে নামাজ বিৰোধী আবেদন প্ৰত্যাহাৰ কৰি নীতি শিক্ষা দিছে ন্যায়ালয়ে ইউপিৰ সম্বলত প্ৰশাসন জিলা দণ্ডাধীশকক ধমক ন্যায়ালয় নামাজ আদায়ত বাধা আৰোপ কৰাৰ অধিকাৰ কাৰো নাই মছজিদত নামাজ আদায় কৰাত মুছলমানক অসুবিধা দিব নোৱাৰে জনাইছো পৰৱৰ্তী খবৰ দেশত নহয় এতিয়া গেছৰ নাটনি ৯২,৭০০ মেট্ৰিক টন গেছ লৈ ভাৰত পালেহি এতিয়া শিৱালিক গুৰুত্বপূৰ্ণ খবৰ ভাৰতৰ কোটি কোটি গেছ গ্ৰাহকৰ বাবে ভাল খবৰ আহি পৰিছে এই মুহূৰ্তত ডাঙৰ খবৰ দেশত নাটনি নহয় এলপিজি চিলিণ্ডাৰৰ গেছৰ ষ্ট্ৰেইট অফ হৰমুজ অতিক্ৰম কৰি ভাৰত পালেহি গেছ পৰিবাহী জাহাজে অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ ইৰাণৰ সেউজ সংকটৰ মাজতেই সম্ভৱ হ'ল ভাৰতীয় জাহাজৰ যাত্ৰা এটা ব্ৰেকিং নিউজ ৯২,৭০০ মেট্ৰিক টন গেছ কঢ়িয়াই ভাৰতত উপস্থিত হৈছে শিৱালিক গুজৰাটৰ মুদ্ৰা বন্দৰত উপস্থিত হৈছে জাহাজখন শিৱালিকৰ পাছে পাছে আহি আছে গেছ পৰিবাহী জাহাজ নন্দদেৱী ইৰাণ ইজৰাইলৰ যুদ্ধৰ বাবে ইৰাণে বন্ধ কৰিছে ষ্ট্ৰেইট অফ হৰমুজ বিপৰীতে ভাৰতৰ বাবে ষ্ট্ৰেইট অফ হৰমুজ খুলি দিলে ইৰাণ চৰকাৰে নৰেন্দ্ৰ মোদী ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেছকিয়ানৰ আলোচনাৰ সুফল শিৱালিক আৰু নন্দদেৱী নামৰ দুখন জাহাজে দেশলৈ কঢ়িয়াই আনিছে এলপিজি ৪৪,০০০ মেট্ৰিক টনতকৈ অধিক এলপিজি কঢ়িয়াইছে নন্দদেৱীয়ে ভাৰতীয় পতাকা সম্বলিত দুই জাহাজ আহি আছে ভাৰত অভিমুখী স্পৰ্শকাতৰ হৰমুজ জলদ্বীপ অতিক্ৰমত ভাৰতীয় নৌসেনাই দিছে সুৰক্ষা দেশবাসীক ভাল খবৰ জনাইছে দেশৰ পেট্ৰলিয়াম মন্ত্ৰালয় খবৰ হৈছে বিজেপিৰ পতাকাৰ লগত থাকিলে টুল গেট ফ্ৰী টুল টেক্স দি আপুনি ভাগৰি পৰিছে নেকি টুল টেক্সৰ পৰা বাচিবলৈ আহি গ'ল সোণালী সুযোগ বিজেপিৰ পতাকা থাকিলে টুল টেক্স ফ্ৰী বিজেপিৰ পতাকা থাকিলে টুল গেটত দিব নালাগে মাছুদ বিজেপিৰ কাৰ্যকৰ্তাই দেখুৱাইছে বিজেপিৰ পাৱাৰ টুল গেটত শক্তি প্ৰদৰ্শন এবাৰ বিজেপি কৰ্মীৰ বিজেপিৰ পতাকা লগাই বিনা দ্বিধাই টুল গেট পাৰ হ'ল বিজেপি কৰ্মীয়ে ক'লে এয়াই হৈছে বিজেপিৰ পাৱাৰ টুল টেক্স দি আপুনি ভাগৰি পৰিছে নেকি টুল টেক্সৰ পৰা বাচিবলৈ আহি গ'ল সোণালী সুযোগ আন এটা খবৰ হৈছে কংগ্ৰেছ এৰিব প্ৰদ্যুৎ বৰদলৈ দিল্লীত ঘটাইছে বিস্ফোৰণ ভূপেন বৰাৰ পিছত কংগ্ৰেছ এৰাৰ ইংগিত দিছে এবাৰ প্ৰদ্যুৎ বৰদলৈ এটা ডাঙৰ খবৰ সভাপতি গৌৰৱ গগৈৰ বিৰুদ্ধে বিস্ফোৰণ এবাৰ প্ৰদ্যুৎ বৰদলৈ হেৰুৱা সন্মান ঘূৰাই নাপালে কংগ্ৰেছ এৰাৰ ইংগিত প্ৰদ্যুৎ বৰদলৈ এটা গুৰুত্বপূৰ্ণ খবৰ কংগ্ৰেছত বাৰে বাৰে মই অপমানৰ সন্মুখীন হৈছো কংগ্ৰেছৰ বহু কাৰ্যক্ষেত্ৰৰ পৰা মোক আঁতৰাৰ চেষ্টা কৰা হৈছে আন্তৰিকতাৰে কাম কৰাৰ পিছতো প্ৰচণ্ড মানসিক আঘাত পাইছো 16 বছৰ বয়সৰ পৰাই মই কংগ্ৰেছ কৰিছো মোক পানী মৰাৰ ভাবুকি দিয়া কংগ্ৰেছ নেতাক আদৰে কংগ্ৰেছে সকলো জনাৰ পিছতো গৌৰৱ গগৈয়ে মৌনব্ৰত ধাৰণ কৰিলে সকলো তথ্য পাতি জনাৰ পিছতো গৌৰৱ গগৈৰ ভূমিকাই মোক আঘাত দিছে কংগ্ৰেছে মোক প্ৰণালীবদ্ধভাৱে এলাগি কৰাৰ চেষ্টা চলিছে এইদৰে অপমান কৰিলে আত্মসন্মানত আঘাত পাম কংগ্ৰেছৰ সকলো সভাপতিৰ কাৰ্যকালত মই এনে অপমান পোৱা নাই তৰুণ গগৈ হিতেশ্বৰ শইকীয়াৰ দিনতো এনে অপমান মই পোৱা নাই ধিগত মোক আক্ৰমণ কৰা কংগ্ৰেছ নেতাক গামোচা পিন্ধাই বিধায়কে ভূপেন বৰাৰ পিছত কংগ্ৰেছ এৰাৰ ইংগিত দিছে প্ৰদ্যুৎ বৰদলৈ খবৰ হৈছে বিজেপিৰ ৱাশ্বিং মেচিনৰ ৰাজনীতি ফাদিল হৈছে নিজৰ মুখ্যমন্ত্ৰীকে দুৰ্নীতিগ্ৰস্ত আখ্যা দিছে গৃহমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি আৰু আদৰ্শৰ দোহাই দিয়া বিজেপি দলৰ অন্তঃসাৰ শূন্যতা এতিয়া নিজৰ দলৰে কেন্দ্ৰীয় নেতৃত্বৰ মুখত প্ৰকাশ পাবলৈ ধৰিছে শেহতীয়াকৈ গুৱাহাটীত এক জনসভাত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অসমৰ প্ৰাক্তন কংগ্ৰেছ চৰকাৰৰ স্বাস্থ্য বিভাগৰ কেলেংকাৰীৰ কথা উল্লেখ কৰিবলৈ গৈ বৰ্তমানৰ বিজেপিৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকে ৰাজহুৱাভাৱে কাঠগড়াত থিয় কৰাইছে
গৃহমন্ত্ৰীগৰাকীয়ে কংগ্ৰেছৰ 15 বছৰীয়া শাসনকালত স্বাস্থ্য বিভাগৰ বছৰি 150 কোটি টকাকৈ কেলেংকাৰী হোৱাৰ যি অভিযোগ উত্থাপন কৰিছে সি আচলতে সেই সময়ৰ স্বাস্থ্যমন্ত্ৰী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফালেহে আঙুলি টুৱাইছে। এক প্ৰকাৰে ক'বলৈ গ'লে বিজেপিৰ মঞ্চত হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিতেই তেওঁক এজন দুৰ্নীতিপৰায়ণ নেতা হিচাপে অমিত শ্বাহে মোহৰ মাৰিছে। বিজেপিৰ এই বৈপৰীত্যক তীব্ৰ সমালোচনা কৰি নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সংবাদ মাধ্যম বিভাগৰ অধ্যক্ষ পৱন খেৰাই কটাক্ষ কৰি কয় যে যিগৰাকী ব্যক্তিক কেন্দ্ৰীয় চৰকাৰে নিজেই দুৰ্নীতিগ্ৰস্ত বুলি স্বীকাৰ কৰিছে তেওঁৰ বিৰুদ্ধে কেন্দ্ৰীয় তদন্তকাৰী সংস্থা CBI বা ইডিৰ তদন্ত কেতিয়া আৰম্ভ হ'ব? অমিত শ্বাহৰ ভাষণৰ সময়ত একেখন মঞ্চতে বহি থকা মুখ্যমন্ত্ৰীগৰাকীয়ে নিজৰ বিৰুদ্ধে অহা দুৰ্নীতিৰ অভিযোগ শুনি হাত চাপৰি বজোৱা কাৰ্যই ৰাজ্যৰ সচেতন মহলক আমোদ দিয়াৰ লগতে বিজেপিৰ নীতি আদৰ্শক লজ্জানত কৰিছে। যিটো সময়ত বিজেপিয়ে দুৰ্নীতিমুক্ত চৰকাৰৰ শ্লোগান দি থাকে সেই একেটা সময়তে এগৰাকী অভিযুক্তক মুখ্যমন্ত্ৰীৰ আসনত বহুৱাই ৰখোৱাটোৱে দলটোৰ নৈতিকতাক লৈ ডাঙৰ প্ৰশ্নচিহ্নৰ সৃষ্টি কৰিছে। আনহাতে ৰাজ্যসভাৰ নিৰ্বাচনত বিজেপি নেতৃত্বাধীন NDA AIUDFৰ সমৰ্থন লোৱা বিষয়টোৱে দলটোৰ সুবিধাবাদী ৰাজনীতিৰ স্বৰূপ উদঙাই দিছে। যিটো AIUDFক বিজেপিয়ে সদায় সাম্প্ৰদায়িক আৰু শত্ৰু শক্তি হিচাপে প্ৰক্ষেপ কৰি আহিছে। ক্ষমতাৰ স্বাৰ্থত সেই দলটোৰ সৈতে হাত মিলোৱা কাৰ্যই প্ৰমাণ কৰে যে বিজেপিৰ বাবে আদৰ্শ নহয় কেৱল ক্ষমতাহে শেষ কথা। পৱন খেৰাই স্পষ্ট কৰি দিছে যে বিজেপিৰ এই মেৰুকৰণৰ ৰাজনীতি আৰু দুৰ্নীতিৰ সৈতে কৰা আপোচ এতিয়া ৰাইজৰ আগত সম্পূৰ্ণ উন্মোচিত হৈ পৰিছে। জনাইছো পৰৱৰ্তী খবৰ। আসন ভাগ বটোৱাৰাক লৈ কংগ্ৰেছৰ ওপৰত ক্ষোভ। গৌৰৱ গগৈলৈ চৰ্ত সাপেক্ষ সমৰ্থন এইবাৰ ৰাইজৰ দলৰ। 2026 চনৰ অসম বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে বিৰোধী মিত্ৰজোঁটত আসন ভাগ বটোৱাৰাক লৈ তীব্ৰ মতানৈক্যৰ সৃষ্টি কৰিছে। কংগ্ৰেছ দলৰ বিৰুদ্ধে প্ৰতাৰণা আৰু একপক্ষীয় সিদ্ধান্ত গ্ৰহণৰ অভিযোগ উত্থাপন কৰাৰ পাছতো ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈলৈ চৰ্ত সাপেক্ষ সমৰ্থন আগবঢ়াইছে। বিজেপি চৰকাৰৰ বিৰুদ্ধে বিৰোধীৰ ভোট বিভাজন ৰোধ কৰাৰ স্বাৰ্থতেই তেওঁ এই পদক্ষেপ গ্ৰহণ কৰিছে বুলি স্পষ্ট কৰি দিছে। জানিব পৰা মতে নিৰ্বাচনৰ পূৰ্বে ৰাইজৰ দলে মিত্ৰজোঁটৰ পৰা 15খন আসনৰ দাবী উত্থাপন কৰিছিল যদিও কংগ্ৰেছে মাত্ৰ 4খন আসন দিবলৈহে সন্মতি প্ৰকাশ কৰিছে। ইয়াৰ ফলতেই দুয়োটা দলৰ মাজত সংঘাতৰ সূত্ৰপাত হৈছে। বিশেষকৈ ধিং সমষ্টিকে ধৰি কেইবাখনো গুৰুত্বপূৰ্ণ আসন ৰাইজৰ দলক এৰি দিবলৈ গৌৰৱ গগৈ আৰু সাংসদ ৰকিবুল হুছেইনে অস্বীকাৰ কৰা বুলি অখিল গগৈয়ে অভিযোগ উত্থাপন কৰিছে। তেওঁ কংগ্ৰেছৰ এই স্থিতিক অহংকাৰী আখ্যা দি ক'লে যে একপক্ষীয়ভাৱে প্ৰাৰ্থী বাছনি কৰা বুলিও ক্ষোভ প্ৰকাশ কৰিছে। কংগ্ৰেছৰ কাৰ্যকলাপক কঠোৰ ভাষাৰে সমালোচনা কৰি গগৈয়ে কয় যে মিত্ৰজোঁটৰ নীতি নিয়ম উলংঘা কৰি কংগ্ৰেছ নেতৃত্বই তেওঁলোকৰ সৈতে বিশ্বাসঘাতকতা কৰিছে। তথাপিও সামগ্ৰিক ৰাজনৈতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই মিত্ৰজোঁট ত্যাগ কৰাৰ পৰিৱৰ্তে চৰ্ত সাপেক্ষ সমৰ্থনৰ পথ বাছি লৈছে। অখিল গগৈৰ মতে তেওঁলোকৰ মূল যুঁজ হৈছে বিজেপি আৰু RSSৰ বিৰুদ্ধে। বিৰোধী শিবিৰৰ মাজত বিভাজনে কেৱল শাসকীয় দলটোকহে লাভান্বিত কৰিব বুলি উল্লেখ কৰি তেওঁ কয় যে অসমৰ ৰাইজৰ স্বাৰ্থত তেওঁলোকে যিকোনো ত্যাগ স্বীকাৰ কৰিবলৈ প্ৰস্তুত।